আজি বৰষুণৰ বতৰ। যিহেতু বৰষুণ আহি আছে, সেইকাৰণে ভাবিছোঁ আজি চন্দ্ৰৰ কথা ক'ম। চন্দ্ৰৰ যিটো কাৰক তত্ত্ব বুলি কয়, সেইটো হ'ল পানী, নাইবা মানুহৰ ইমোচন আৰু পানী দুয়োটা মানে এটাৰ লগত এটা জড়িত আছে। সেইকাৰণে চন্দ্ৰৰ ৰেমেডি, পানীৰ ৰেমেডিও কিছুমান দিয়া হয়। যেনেকৈ কোৱা হয়, আপুনি বেছি পানী ইউজ নকৰিব। পানী ইউজ কৰিলে কি হয়, আমাৰ বেছি পানী ৱেষ্ট কৰিলে আপোনাৰ মানসিক অশান্তি হ'ব পাৰে, ইম'চনেলি ডিষ্টাৰ্ব হ'ব পাৰে। লগতে চন্দ্ৰ আমাৰ লিকুইড গেছ, টকাও আমাক বুজায় লিকুইড বুলি, মানে পানী বুলি। সেইকাৰণে টকাৰ ক্ষতি হোৱাও বুজায় যদি পানী বেছিকৈ ৱেষ্ট কৰে। ধন্যবাদ।